নমস্কাৰ বাইদেউসকল, কেন্দ্ৰীয় চৰকাৰে 2025-26 বিত্তীয় বৰ্ষ বাজেট ঘোষণা কৰাৰ পাছতে অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনৱাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ তৰফৰ পৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ সমগ্ৰ দেশৰ অংগনৱাড়ী কৰ্মী সহায়িকা আৰু অন্যান্য আঁচনিভুক্ত কৰ্মীসকলে জনাটো অত্যন্ত প্ৰয়োজন হয়। এয়া চাওক, অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনৱাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে এই পত্ৰখন প্ৰকাশ কৰিছে। পত্ৰখনৰ প্ৰথমতে আছে শ্ৰমিক বিৰোধী বাজেট 2025-26 বিৰুদ্ধে প্ৰতিবাদ। তাৰপিছত 1 নম্বৰত আছে বাজেটত অংগনৱাড়ী কৰ্মী সহায়িকা আৰু অন্যান্য আঁচনিভুক্ত কৰ্মীসকলৰ দৰমহা বৃদ্ধি হোৱা নাই। 2 নম্বৰত আছে মৌলিক সেৱা আঁচনিৰ বাবে পৰ্যাপ্ত ধন আবণ্টন অবিহনে কোনো বিকশিত ভাৰত সম্ভৱ নহয়। 3 নম্বৰত আছে 2025 চনৰ 5 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ বাজেট 2025-26 বিৰুদ্ধে প্ৰতিবাদত যোগদান কৰিব অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনৱাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে। তাৰপিছত এই পত্ৰখনৰ জৰিয়তে জনাইছে যে যোৱা 10 বছৰটো মোদী চৰকাৰে অংগনৱাড়ী কৰ্মী সহায়িকাসকলৰ আৰু অন্যান্য আঁচনিভুক্ত কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা নাই, আৰু এই 2025-26 বাজেটতো এই কৰ্মীসকলক প্ৰতাৰণা কৰিছে। সেয়েহে এই প্ৰতাৰণাৰ বিৰুদ্ধে 2025-26 বিত্তীয় বাজেটৰ বিৰুদ্ধে চিটুৱে অহা 5 ফেব্ৰুৱাৰী তাৰিখে আন্দোলন ঘোষণা কৰিছে, আৰু এই আন্দোলনত অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনৱাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে সহযোগ কৰিব। গতিকে বাইদেউসকল, এয়া নিশ্চয় অংগনৱাড়ী কৰ্মী সহায়িকা সকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ অহা বাইদেউসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।